সমূহ অঙ্গনবাড়ী কৰ্মী সহায়িকাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি ইমান 2024 বৰ্ষটোত দাবীসমূহ উত্থাপন কৰাৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ সঁহাৰি দেখিলোঁ আৰু এই দাবীসমূহ উত্থাপন কৰাৰ পৰৱৰ্তী সময়ত শেষৰ ফালে 2024 বৰ্ষৰ শেষৰ ফালে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা আমি চিন্তা কৰিম। সেই সন্দৰ্ভতো আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু 2025 বৰ্ষৰ আৰম্ভণিতেই এনেধৰণৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা সেই বাক্যটোৰ উত্তৰ 25 বৰ্ষৰ আৰম্ভণিতেই পাব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু সকলোৱে সেয়া ভাবিছে। দৰমহা বৃদ্ধিৰ বিষয়টোক লৈ যিখিনি দাবী উত্থাপন কৰা হৈছিল যে 12,000 10,000ৰ বিষয় উত্থাপন কৰিছিল সকলোৱে আৰু এটা ন্যূনতম পৰ্যায়ৰ দৰমহাৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকক দিব লাগে তেওঁলোকৰ কষ্টখিনিৰ সঁহাৰি জনাব লাগে সেইখিনি সকলোৱে দাবী কৰিছিল আৰু 2025 বৰ্ষটোৰ আৰম্ভণিতে সেই সকলোখিনি পাব বুলি আশা কৰিছোঁ আৰু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে আমাৰ চেনেলটোৰ ক্ষেত্ৰত প্ৰতিদিনে প্ৰতিটো ভিডিঅ'ৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি মন্তব্য উপস্থাপন কৰিছিল আমি সকলো মন্তব্য পঢ়িছোঁ কোনে কোনে কি কৈছিল আৰু যিসকল আমাৰ দৰ্শক আছে অঙ্গনবাড়ী কৰ্মী সহায়িকা যিসকল দৰ্শক আছে যিসকলে আমি বাতৰিসমূহ দিলে বা আমি এই সন্দৰ্ভত দাবীসমূহ উত্থাপন কৰিলে সঁহাৰি জনাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে 2024 বৰ্ষটোত আমাৰ চেনেলটো নেদেখিলে 2025 বৰ্ষত সেই সকলৰ কাষলৈও আমাৰ চেনেলটো যাব এটা নতুন ৰূপত আপোনালোকৰ সঁহাৰি নিশ্চিতভাৱে লাগিব আৰু অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবীসমূহ 2025 বৰ্ষত সুস্থ ৰূপত উপস্থাপন কৰি সকলোৱে 1,33,000 অঙ্গনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি তেওঁলোকৰ প্ৰাপ্য আজৰি আনিব পাৰিব লাগিব আৰু 25 বৰ্ষটো হ'ব আপোনালোকৰ বাবে এটা সংকল্পৰ বছৰ এটা প্ৰত্যাহ্বানৰ বছৰ এটা আপোনালোকৰ আশাৰ বছৰ আৰু আপোনালোকৰ ন্যায্য প্ৰাপ্যৰ বছৰ। এই প্ৰাপ্য আদায় কৰিব আপোনালোকে পাৰিব লাগিব আৰু সকলোৰে ক্ষেত্ৰত আমি থাকিম। আপোনালোকৰ মন্তব্যখিনি আপোনালোকে ইয়াত লিখিব পাৰিব কমেন্টৰ জৰিয়তে সেই কমেন্টখিনি আমি পঢ়ো আৰু লগতে আমি এটা কথা উল্লেখ কৰিছোঁ যে সকলো অঙ্গনবাড়ী কৰ্মী সহায়িকাই যেনেদৰে সঁহাৰি জনাইছে শ্বেয়াৰ কৰিছে সাবস্ক্ৰাইব কৰিছে চেনেল নতুন বছৰতো আপোনালোকে সহযোগ কৰিব আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা কথা কৈছোঁ যে আমি নতুন ৰূপত এই চেনেলটো আগবঢ়াই নিয়াৰ পৰিকল্পনাও কৰিছোঁ অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ লগতে আন বিষয়সমূহো আমি উপস্থাপন কৰিম সকলোৱে যাতে সকলো বিষয়তে বাকি সমস্যাসমূহো সমাজৰ বাকি সমস্যাসমূহৰ ক্ষেত্ৰতো আপোনালোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আপোনালোকৰ সদায় সমস্যাসমূহৰ ক্ষেত্ৰত আমি সকলো একত্ৰিত হৈ 1,33,000 অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ সৈতে আমি এই সন্দৰ্ভত দাবী উত্থাপন কৰি সামাজিক ক্ষেত্ৰখনৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী গৰাকীক আমি ৰাজ্য চৰকাৰক আমি শিশু আৰু মহিলা সবলীকৰণ মন্ত্ৰী গৰাকীক এই সন্দৰ্ভত দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিম। সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষটো সকলোৰে ভাল হওক আশা কৰিছোঁ। যিসকলে সাবস্ক্ৰাইব কৰা নাই কৰিব আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে পোৱা নাই তেওঁলোকলৈও চেনেলটো পঠিয়াব। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।